হেল্ল' মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি ক'ত আহিছোঁ আপোনালোকে গম পাইছেনে? এয়া চাওকচোন, নিশ্চয় ধৰিব পাৰিছে। মই আহিছোঁ গহপুৰ টাউনৰ মাছমজিয়াত অৱস্থিত ইউনিছেক্স চেলনলৈ। আৰু চাওকচোন, আহিয়ে লগ পালোঁ তেওঁলোকৰ ষ্টাফক। বহুত ফ্ৰেণ্ডলি হয় তেওঁলোকৰ ষ্টাফ। যিটো কামৰ বাবে মই ইয়ালৈ আহিছোঁ, সেই কামটোৰ সকলোবোৰ ৰহস্য এই মুখাখনতে সোমাই আছে। আৰু মই আহি দুকপিমান ফটো উঠি ল'লোঁ ধুনীয়াকৈ। সকলোকে হেল্ডি স্কিন এটাৰ বহুত প্ৰয়োজন আছে, সেইবাবে অলপো পলম নকৰি মই বহি দিলোঁ হাইড্ৰা ফেচিয়েল কৰি। এইটো মেচিনৰ দ্বাৰাই হাইড্ৰা ফেচিয়েল কৰোৱা হয়। আৰু মই ৰেডি হৈ গ'লোঁ হাইড্ৰা ফেচিয়েলৰ জৰিয়তে স্কিনটো হাইড্ৰেটেড কৰিবলৈ। তেওঁলোকেও অলপো পলম নকৰি মোৰ মুখখন ধুনীয়া কৰাত লাগি গ'ল। চাওকচোন, এইখন এখন ব্লেডৰ নিচিনা। প্ৰথমতে ভাবিছিলোঁ বহুত পেইনফুল হ'ব নেকি, কিন্তু ইমান ধুনীয়াকৈ বাজনীয়ে কামবোৰ কৰিছে নহয়, একো অনুভৱেই নহয়। আৰু এইটোৱে আমাৰ মুখত থকা যিমানবোৰ লেতেৰা বস্তু আছে নহয়, সকলোবোৰ উলিওৱা হয়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই, বহুত নতুন নতুন বস্তু দেখিবলৈ পাব। ৰঙা নীলা লাইট জ্বলি থকা এইবোৰ কি লগাইছে নাজানো আৰু বাজনীয়ে, মই মাত্ৰ পাতিহে দিছোঁ। গহপুৰত হাইড্ৰা ফেচিয়েল প্ৰথমবাৰৰ বাবে আহিছে, SBIৰ লগতে আছে। যদি আপোনালোকে বিচাৰে ভিজিট কৰিব পাৰে। আৰু এই প্ৰচেছটো কমপ্লিট হওঁতে প্ৰায় 4 ঘণ্টা সময় লাগিছে। ধৈৰ্য লাগিব দেই এইটো কৰিবলৈ হ'লে। হাইড্ৰা ফেচিয়েলৰ বেনিফিটসমূহ হৈছে পিম্পলছ, পিগমেণ্টেশ্যন আৰু ডাৰ্ক চাৰ্কল নাইকিয়া কৰে। কিন্তু আপোনালোকে নাভাবিব দেই এবাৰ কৰিলেই আঁতৰ হৈ যাব বুলি। এইটো হৈছে হাইড্ৰা ফেচিয়েলৰ শেষৰটো প্ৰচেছ। ফাইনেলি আজি মুখাখন যে পিন্ধিবলৈ পালোঁ। মুখাখন পিন্ধাই মোক অলপ শুবলৈ দিলে। চাওকচোন, মোৰ মুখৰ ভিতৰত ৰঙা নীলা কেনেকুৱা লাইট জ্বলি আছে। আপোনালোকে কিন্তু অলপো ভয় নাখাব দেই, বহুত কমফৰ্টেবল হয় এইখন। খন্তেক সময়ৰ পিছতে আপোনালোকে দেখা পাব মোৰ স্কিনৰ ডিফাৰেঞ্চটো। আৰু এইগৰাকী হৈছে ইউনিছেক্স চেলনৰ স্বত্বাধিকাৰী পপী দত্ত বাইদেউ। তেখেতে মোক ইয়াৰ উপকাৰিতাৰ বিষয়ে সকলোখিনি ধুনীয়াকৈ বুজাই দিলে। আৰু ইয়াত অকল লেডিজৰে নহয়, জেণ্টছৰ লগতে কিডছৰো সকলোবোৰ কাম কৰা হয়। আৰু এয়া চাওকচোন, অকণমানি মাইনাজনীয়ে কি ধুনীয়াকৈ পাতি দিছে হেয়াৰ কাট কৰিবলৈ। তাকে দেখি আমাৰ আলফুলৰো মন গ'ল। মোৰ স্কিনৰ ডিফাৰেঞ্চটো আপোনালোকে বাৰু ধৰিব পাৰিছেনে? যদি ধৰিব পাৰিছে কমেণ্ট বক্সত জনাবচোন। আজিলৈ ইমানেই, বাই বাই।